তোমাৰ আপোচবিহীন আদৰ্শক বিৰোধাত্য কৰি নিৰন্তৰ সংগ্ৰাম চলাই যাম। আজি যি বীৰাংগনা যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল, সেই যোগদান কাৰ্যসূচী আমি বহু দিনৰ পৰাই ভাবি আছিলোঁ, বহু দিনৰ পৰাই বীৰ লাচিত সেনাৰ প্ৰতি আকৃষ্ট হৈছিলোঁ। যেতিয়া এগৰাকী নাৰী, এগৰাকী মহিলাই ৰাজস্থানৰ পৰা কান্দি কান্দি ফোন কৰি কৈছিলে বীৰ লাচিত সেনা ক'ত আছে, মোক ৰক্ষা কৰক, সেই ভিডিঅ'টো মই যেতিয়া চাইছিলোঁ সেইদিনাই মই আকৃষ্ট হৈছিলোঁ। আৰু বীৰ লাচিত সেনা সৈনিকে তেওঁক তাৰ পৰা উদ্ধাৰ কৰি আনিছিলে। তেতিয়াৰ পৰাই মই ভাবি আছিলোঁ যে মই কেনেকৈ যোগদান কৰিব পাৰোঁ, কিন্তু তাত মহিলা যোগদানটো হোৱা নাছিলে। কিন্তু হ'লেও মই যোৱা বছৰ এবছৰৰ আগতে মই অকলে এগৰাকী মহিলাই জইন কৰিছিলোঁ। তাৰপিছত এতিয়া লাগি এবছৰৰ পিছত মই 38 গৰাকী মহিলা মানে বীৰ লাচিত সেনাত জইন কৰাবলৈ মই সক্ষম হৈছোঁ। আৰু তাৰ বাবে তেওঁলোকে মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ বীৰ লাচিতৰ তেখেতে দেশৰ কাৰণে যেনেকৈ কৰি গ'ল, তেনেকৈ যে আমিও যদি দেশৰ কাৰণে কিবা এটা কৰি যাব পাৰোঁ, লাচিতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ অসমৰ কাৰণে, দেশৰ জাতি মাটিৰ কাৰণে আমি যদি ওলাই আহিব পাৰোঁ, আমাৰ জীয়ৰী বোৱাৰী বাই ভনী সকলো যদি আমি অকণমান হ'লেও কিবা এটা সুৰক্ষিত কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি এই বীৰাংগনা অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। বীৰ লাচিত সেনা আঞ্চলিক বীৰাংগনাৰ পৰা কৈছোঁ যে আমাৰ লাচিত বৰফুকন তেখেতৰ যিটো মহৎ বাণী আছে, দেশতকৈ মমাই ডাঙৰ নহয়। তাৰ অৰ্থ হ'ল কি, আমাৰ প্ৰতিজন সত্তাৰ, প্ৰতিজন অসমীয়া খিলিঞ্জীয়াৰ এটা স্বাভিমান সত্তা আছে, যিটো দেশৰ প্ৰতি মৰম, নিজৰ জাতিৰ প্ৰতি মৰম, এই স্বাভিমানটো জীয়াই ৰাখিব লাগিব। এই দেশতকৈ যে মমাই ডাঙৰ নহয়, তাৰ অৰ্থটো হ'ল যে কি, দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। আৰু সেই মহৎ বাণীধাৰী আমাৰ অসমৰ পুৰুষ মহিলা সকলোৱে ধমনীত প্ৰবাহিত হ'ব লাগে। সেয়াই মোৰ আশা, সেয়াই মোৰ সকলো জনগণৰ, অসমৰ জনগণলৈ আহ্বান। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।